ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ এপ্ৰিল মাহৰ আজি 21 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি বিশেষ দিনটো আগবঢ়াইছো আজি তিথি হ'ব শুক্লা পঞ্চমী তিথি আজি যোগ হ'ব শুভন যোগ আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ আজি কৰণ হ'ব ববকৰণ জন্ম ৰাশি হ'ব বৃষ ৰাশি তাৰ পিছতে মিথুন ৰাশি আৰম্ভ হ'ব বন্ধু-বান্ধৱীসকল আজি সূৰ্য উদয় হ'ব 4:58 সূৰ্যাস্ত সম হ'ব 5:46 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যাহ্বান বাঢ়িব পাৰে কষ্ট হ'ব কৰ্মচাৰীৰ অভাৱৰ বাবে আনৰ কাম চম্ভালিবলগীয়া হ'ব পাৰে কিছু লোকে নিজিত লোকসকলে উপযুক্ত সুবিধাৰ অভাৱত অলপ হতাশ অনুভৱ কৰিব পাৰে কিছুমান সুবিধা নোপোৱাৰ বাবে কিছু মানসিকভাৱে অলপ কষ্ট পাব কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক যিমান পাৰে সিদ্ধান্ত লোৱাৰ সময়ত আজি মেঘ ৰাশিৰ লোকসকলে ভৱিষ্যতৰ পৰিকল্পনা কৰাটো অতিকৈ প্ৰয়োজনীয় আগলৈ ভাবিব লাগিব সিদ্ধান্তবোৰ ল'লে বৰ্তমানক ভাবিলে নহ'ব আগলৈ বা ফিউচাৰৰ কথাও চিন্তা কৰিব লাগিব ব্যৱসায়ত খৰখেদাকৈ সিদ্ধান্ত ল'লে অনুশোচনাৰ সৃষ্টি হ'ব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লোৱাটো উত্তম ব্যৱসায়ত নতুন অফাৰ পোৱাৰ সম্ভাৱনা আছে খৰখেদাকৈ কৰাৰ চুক্তিৰ পৰা আঁতৰি থাকক বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো প্ৰায় স্বাভাৱিক হ'ব সুন্দৰভাৱে দিনটো পাৰ হ'ব তেওঁলোকৰ মনত শান্তি আহিব বন্ধু-বান্ধৱীৰ সৈতে সময় কটাবলৈ তেওঁলোকে সুযোগ পাব ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি আপোনালোকৰ ল'ৰা-ছোৱালীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে তেওঁলোকে কি মেলিছে কি কৰিছে সকলো চাব লাগে ভাল হ'ব একে সময়তে আপুনি এই সময়খিনিত নিজৰ ল'ৰা-ছোৱালী বেয়া সংগত যদি পৰে নিশ্চয়কৈ সেইখিনিৰ পৰা আঁতৰাই ৰাখিবৰ বাবে চেষ্টা কৰক নতুন প্ৰজন্মই যাতে নিয়ম নীতি পালন কৰে নিজৰ নীতি নিয়ম ভংগ নকৰাকৈ বা ঘৰতে অনুশাসন ভংগ নকৰাকৈ থাকক সুস্বাস্থ্য বজাই ৰাখিবলৈ আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে মানসিক চাপৰ পৰা আঁতৰি থাকক বুলি কৈছে আৰু যদি ঔষধ পাতি খাইছে ঔষধ খোৱাৰ আগতে বিশেষকৈ মানসিক চাপৰ পৰা আঁতৰি থাকক আজি বেংকিং খণ্ডত কাম কৰাসকলে পদোন্নতি আৰু বদলি লাভৰ সম্ভাৱনা আছে গতিকে নতুন পৰিৱেশৰ লগত খাপ খুৱাবলৈ সাজু থাকিব লাগে কৰ্মসংস্থাপনত থকাসকলে এই দিনটোত বা আজিৰ দিনটোত শিক্ষণ আৰু পাঠদানৰ দিন নিজকে আপডেট কৰি ৰাখক আৰু আপোনালোকৰ জ্ঞান আনৰ লগত ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক ব্যৱসায়ীসকলে দিনটো শেষৰ ফাললৈ লাভজনক কৰি তুলিব গ্ৰাহকৰ ভিত্তি বৃদ্ধি কৰিবলৈ তেওঁলোকৰ আৰাম আৰু সুবিধাৰ ওপৰত গুৰুত্ব দিয়ে বুলি কৈছে কোনো গ্ৰাহকে খালী হাত দোকানৰ পৰা যদি ওলাই নাযায় দোকানৰ পৰা তাৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব উপযুক্ত বস্তুবোৰ মজুত ৰাখিব লাগিব তাৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে চেষ্টা কৰিব ক্ৰীড়াবিদসকলে যিমান পাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা উচিত কঠোৰ পৰিশ্ৰমেহে তেওঁলোকক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব যিমান পাৰি পাৰিবাৰিক সম্পৰ্ক দুৰ্বল হোৱাৰ পৰা বিৰত থাকক তেওঁলোকক সময় দিবলৈ চেষ্টা কৰক আৰু সমন্বয়ৰে বুজাবুজিৰ জৰিয়তে কাম কৰক কিছু লোকৰ প্ৰস্ৰাৱৰ সংক্ৰমণে সমস্যাৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত পেটৰ তলৰ অংশত বিষ হ'ব পাৰে গতিকে অলপ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব ভাগ্য ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় সকলোৰে দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃষ ৰাশি কৰ্মৰ ক্ষেত্ৰত বুদ্ধিমানে কাম কৰিলে সফল হ'ব সহকৰ্মী উদ্ধতন বিষয়া চিনিয়ৰসকলে সকলোৱে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব কৰ্মসংস্থাপনত থকা সকলৰ বাবে কঠিন কামবোৰ সফল হ'ব কিয়নো ভাগ্য আৰু কঠোৰ পৰিশ্ৰম আপোনালোকৰ পক্ষত থাকিব ব্যৱসায়ীসকলে উচ্চ লাভৰ প্ৰলোভন এৰাই চলিব লাগে আৰু সামগ্ৰী ঋণ দিয়াৰ পৰা এৰাই চলিব লাগে বুলি কৈছে ধাৰলৈ দিব নালাগে বেছিকৈ কিয়নো ইয়াৰ ফলত দীৰ্ঘম্যাদী আৰ্থিক অস্থিৰতা আহিব পাৰে আৰু যাৰ ফলত আপোনালোকৰ ভৱিষ্যতৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে আগবাঢ়ি যোৱাৰ আগতে আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে নতুন প্ৰকল্পৰ বিষয়ে আলোচনা কৰক নতুন প্ৰজন্মই নিজৰ জ্ঞান আৰু মানসিক শক্তি ব্যৱহাৰ কৰি লাভ আহৰণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত বিশেষকৈ অতিমাত্ৰা মানসিক চাপ দিয়াটো এৰাই চলিব লাগে তেওঁলোকে হয়তো শিকি অহা কথাবোৰ পাহৰি যাব যদি আপুনি আৰ্থিক সাহায্যৰ প্ৰয়োজন হয় তেন্তে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে সহায় কৰিবলৈ তাত উপস্থিত থাকিব বা আপোনালোকক সহায় কৰিব তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ
চেষ্টা কৰক স্বাস্থ্যৰ ফালৰ পৰা দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত দিনটো আপোনালোকৰ স্বাস্থ্যৰ বাবে অনুকূল নহয় বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ সৈতে বহু দায়িত্ব চম্ভালিবলৈ সফল হ'ব। যদি কোনো নিবনুৱা ব্যক্তিয়ে নতুন চাকৰি বা কৰ্মসংস্থাপন বিচাৰিবলৈ চেষ্টা কৰি আছে তেন্তে তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিলে সহায়ক হ'ব। ভালদৰে মনোনিৱেশ কৰক, কিয়নো কেৱল জ্ঞানেহে অভিজ্ঞতাহে আপোনালোকৰ নতুন চাকৰি বা কৰ্মসংস্থাপন বিচাৰিবলৈ সহায় কৰিব। ব্যৱসায়ীসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধানে আগবাঢ়িব লাগে, নহ'লে ক্ষতিৰ সম্ভাৱনা আছে। অৱশ্যে পুৰণি ধন ঘূৰাই পালে আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে। ব্যৱসায়ত অতীতৰ সম্পৰ্কবোৰ বৰ্তমান সময়ত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। সতেজ কৰি ৰাখক। ছাত্ৰ ছাত্ৰীসকলে পৰিস্থিতি অনুসৰি আত্মবিশ্বাসী হ'ব, অন্যথা অধিক লাজুক স্বভাৱে আপোনালোকক বাধা দিব পাৰে। যদি কোনো বিশেষ বিষয়ৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা হয় তেন্তে আপোনালোকৰ মতামত উপস্থাপন কৰাৰ সময়ত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। নতুন প্ৰজন্মই নিজৰ দক্ষতাক নিখুঁত কৰাৰ সুযোগ পাব। আপোনালোকৰ প্ৰতিভা বৃদ্ধি কৰাৰ কামবোৰ অগ্ৰাধিকাৰ দিয়া হ'ব। অনিয়মিত ঔষধে আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। ঔষধ খোৱা আৰু চিকিৎসকৰ নিৰ্দেশনা মানি চলাত অৱহেলা কৰিব নালাগে বৃষ ৰাশিৰ জাতক জাতিকাসকলে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগে বুলি কৈছে। নিজৰ স্বাস্থ্যসন্মত নিয়মখিনি ফ'ল' কৰিব লাগে। কৰ্মৰ ক্ষেত্ৰত সকলৰ আগত বিশেষকৈ আপোনালোকে নিজৰ বহুমূলীয়া যি কথা আছে সেইখিনি মুকলিকৈ কওক বুলি কৈছে। নিয়োজিত ব্যক্তিসকলে কাৰ্যালয়ত নিজৰ কাম আপডেট কৰি ৰাখিব লাগে আৰু গুজব কৰাৰ লোকৰ পৰা আঁতৰি থাকিব লাগে। ব্যৱসায়ত উঠা নমা হোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো কম অনুকূল হ'ব পাৰে। ব্যৱসায়ীসকলে বাধাৰ সন্মুখীন হ'লে নিজৰ যি কৰ্মৰ পৰিকল্পনা সাল সলনি কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। সময় নিজৰ ভাল লগা কামতে আপোনালোকে কটাওক। নিজৰ প্ৰিয় কামবোৰ অনুসৰণ কৰাটো তেওঁলোকৰ কেৰিয়াৰৰ বাবে অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ বাবে উপকাৰী হ'ব। জীৱনসংগীৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ, যাৰ ফলত তেওঁলোকৰ পাৰিবাৰিক জীৱনত কিছু অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ জ্ঞান বৃদ্ধি শক্তিশালী কৰিব লাগে। মহিলাসকলে নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰিব লাগে। বৰ্তমান সময়ত বিবাহিত লোকসকলে শহুৰেকৰ লগত সংঘাতৰ সম্ভাৱনা আছে, গতিকে পুৰুষ মহিলা উভয় সাৱধান হ'ব। যদি আপুনি আপোনালোকৰ স্বাস্থ্যৰ বাবে শাৰীৰিক কাৰ্যকলাপত লিপ্ত হোৱা নাই তেন্তে নিয়মিতভাৱে ব্যায়াম আৰম্ভ কৰিব পাৰে, ভাল হ'ব বুলি কৈছে। গতিকে এই দিশত নিশ্চয়কৈ গুৰুত্ব দিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে তৰ্ক বিতৰ্ক সম্ভৱ, যাৰ ফলত কাৰ্যালয়ৰ যি পৰিৱেশটো অলপ বেয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। নিয়োজিত ব্যক্তিসকলে সন্মুখীন হোৱা কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধান হোৱা যেন লাগিব। একে সময়তে ব্যৱসায়ীসকলৰ বাবে ভাল সময় কঢ়িয়াই আনিছে। বৃহৎ অৰ্ডাৰে যথেষ্ট লাভৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। ব্যৱসায়ত উত্থান পতন হ'ব, কিন্তু ভাল ফলাফল লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ লাজ কৰাটো উচিত নহয়। চৰকাৰী চাকৰি বিচৰাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাবলৈ পেছাগতভাৱে অধ্যয়ন কৰিব লাগিব। আজি সকলোৰে সহায় সহযোগিতা আৰু শান্তিপূৰ্ণ ঘৰুৱাৰ পৰিৱেশটো বিশেষকৈ সুনিশ্চিত কৰিব। আজি আজৰি সময় উপভোগ কৰিব লাগে আৰু পৰিয়ালৰ সৈতে বিশেষকৈ সন্তানৰ সৈতে সময় উপভোগ কৰিব লাগে। বিবাহিত লোকসকলে নৱপ্ৰজন্মৰ সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে, কিয়নো বহু কামৰ দায়িত্ব তেওঁলোকৰ কান্ধত পৰিব পাৰে। পৰিৱৰ্তিত বতৰৰ কথা বিবেচনা কৰিলে বাত বিষ বা আপোনালোকৰ হাড়ৰ কিছু সমস্যা কিছু লোকৰ বৃদ্ধি হ'লে দিনটোৰ ভিতৰত আপুনি উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। আজি জীৱনসংগী মতামতক সন্মান কৰক আৰু ইজনে সিজনক বিশেষকৈ সমৰ্থন কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থাই নহয় সম্পৰ্কও শক্তিশালী হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ বুদ্ধিমত্তা আৰু সাহসৰ সমন্বয় বিশেষকৈ আপোনাক ব্যাপক প্ৰশংসা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কেৱল প্ৰশংসা লাভ কৰাই নহয়, আপোনালোকৰ সকলো কনিষ্ঠ সহকৰ্মীসকলৰ বাবে আজি আশীৰ্বাদ হৈ পৰিব। নিয়োজিত ব্যক্তিসকলে এটা কথা লক্ষ্য কৰি নিজৰ কামৰ মান কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয় বিবেচনা কৰা উচিত। ব্যৱসায়ীসকলে হয়তো ব্যৱসায়ৰ বাবে অইন ঠাইলৈ যাবলগীয়া হ'ব পাৰে। তেওঁলোকৰ গোটেই দিনটো ব্যস্ততাপূৰ্ণভাৱে কটাব। যদি দিনটো লাভজনক হয় তেন্তে দিনটো শেষলৈকে তেওঁলোকে আশা কৰা ধৰণৰ উপাৰ্জন লাভ কৰিব। একে সময়তে ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰি স্বাধীন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে আৰু অপ্ৰয়োজনীয় চিন্তাৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগে। আজি শিশুৰ বিশেষকৈ কাম কাজত মনোযোগ দিয়ক। তেওঁলোকৰ বন্ধু বান্ধৱী তেওঁলোকৰ কাম কাজ নিৰীক্ষণ কৰাটো পিতৃ মাতৃৰ প্ৰয়োজন। পৰিয়ালৰ সদস্যসকলে কামৰ সন্দৰ্ভত তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন কৰিব আৰু আশীৰ্বাদ লাভ কৰিব। যুৱক যুৱতীসকলে আৰাম আৰু বিলাসিতাৰ প্ৰতি কম প্ৰৱণ বিশেষকৈ হ'ব লাগে, বৰঞ্চ কঠোৰ পৰিশ্ৰমক আঁকোৱালি ল'ব লাগে। ইতিমধ্যে স্বাস্থ্যজনিত কাৰণত কিছু লোকে চিকিৎসালয়ত ভৰ্তি হোৱাসকলে নিজৰ বিশেষ যত্ন লৈ থাকিব লাগে বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6।
যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি কৰ্মৰ ক্ষেত্ৰত চিহ্নসকলৰ আগত তথ্যসমূহ সাৱধানে উপস্থাপন কৰক লেতেৰা তথ্য বিশেষ বা আপোনালোকে কিছু ভুল তথ্য উপস্থাপন কৰিলে সন্মান হেৰুৱাব পাৰে নিয়োজিত ব্যক্তিসকলে নিজৰ কামৰ কাষ চাপিব পাৰিব লাগিব দূৰদৰ্শিতাৰ ভাৱনাৰে গতিকে আপোনালোকৰ চিন্তাধাৰা স্পষ্ট কৰি ৰাখিব লাগিব ব্যৱসায়ীসকলে ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে আজি ব্যৱসায় বৃদ্ধিও তেওঁলোকৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে একে সময়তে আপোনালোকৰ আচৰণত সহজ হওক বুলি কৈছে কিয়নো আপোনালোকৰ আচাৰ ব্যৱহাৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব নতুন প্ৰজন্মৰ কথোপকথন আৰু আচৰণে আপোনাকো আপ্লুত কৰিব মানুহে বাহিৰৰ জগতত সুখ বিচৰাৰ পৰিৱৰ্তে নিজৰ ভিতৰতে সুখ বিচাৰি নিজৰ ভিতৰতে এনে গুণ গঢ়ি তুলিবলৈ আপোনালোকে চেষ্টা কৰিব লাগে বুলি কৈছে ক্ৰীড়াবিদসকলে লক্ষ্যহীনভাৱে বিচৰণ কৰাৰ হেঁপাহ অনুভৱ কৰিব পাৰে যিটো সময় অপচয় কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰিবাৰিক জীৱনটো শান্তিপূৰ্ণ হ'ব আপুনি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ কৰিবলৈ বা ইয়াৰ ছেটিং সলনি কৰিবলৈ পৰিকল্পনা কৰিব পাৰে যৌথ পৰিয়ালত বাস কৰাৰ সহযোগিতাৰ মনোভাৱ গঢ়ি তোলাৰ বাবে কাম কৰা উচিত দাঁতৰ কিছু সমস্যা বাঢ়িব পাৰে সময় দত্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত বা সেই সমস্যাবোৰ গুৰুত্ব হৈ পৰিবলৈ নিদিব বা গুৰুত্ব হৈ নাযায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা বৃদ্ধি পাব পাৰে আৰু অতিৰিক্ত দায়িত্ব বোজা বাঢ়িব পাৰে যাৰ ফলত আপোনালোকৰ কামৰ বোজা বৃদ্ধি হ'ব পাৰে কৰ্মৰত পেছাদাৰীসকলে এই সময়খিনিত এটা ভাল সময় কটাব সংগ্ৰাম সম্পূৰ্ণ হ'ব কিয়নো কেৱল কথাবোৰ ক'লে কাম নহ'ব কঠোৰ পৰিশ্ৰমেহে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বা একমাত্ৰ উপায় বুলি কৈছে দিনটো লাহে লাহে আৰম্ভ হ'ব ব্যৱসায়খিনি সুন্দৰভাৱে এটা স্বাভাৱিক গতিকে ইয়াৰ বাবে বেছি চিন্তা নকৰিব কেতিয়াবা আপোনালোকৰ মনোযোগ অসম্ভৱ কথাবোৰত হ'ব পাৰে এনে পৰিস্থিতিত এনে কামত ধন আৰু সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে আত্মীয়ৰ সৈতে ভ্ৰমণ চলি থাকিব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব নতুন প্ৰজন্মই সময়ৰ দায়িত্বৰ লগত খাপ খুৱাই নমনীয় হৈ থাকিব লাগিব বুলি কৈছে পৰিস্থিতিৰ লগত খাপ খাব লাগিব মাইগ্ৰেনৰ আক্ৰান্তসকলে সাৱধান হ'ব লাগে বুলি কৈছে আজি কিয়নো তেওঁলোকৰ সমস্যা আৰু বেছি বেয়া হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিজৰ হেল্থৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব জয় শ্ৰীকৃষ্ণ জয় হনুমান ৰাশি কৰ্মৰ ক্ষেত্ৰত সময়মতে কামবোৰ সম্পূৰ্ণ কৰি পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত চকু ৰাখক অভিযোগৰ কোনো স্থান এৰক কৰ্মৰত পেছাদাৰীসকলে কৰ্মৰ ক্ষেত্ৰত সকলোৰে সৈতে সমন্বয় বজাই ৰাখিব লাগে সাজু থাকক কিয়নো আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সহকৰ্মীসকলৰ সহায় লাগিব আজি ব্যৱসায়ীসকলে চৰকাৰী নিয়ম কঠোৰভাৱে মানি চলিব লাগে এই নিয়মসমূহ উলংঘা কৰিলে আপোনালোকৰ অনুজ্ঞা বাতিল হ'ব পাৰে বুলি কৈছে সেইখিনি কেনচেল কৰিব পাৰে সাৱধান হ'ব ব্যৱসায়ীসকলে পুৰণি ঋণ যদি আছে সেইবোৰ ধন ঘূৰাই দিয়াটো আপোনালোকৰ অগ্ৰাধিকাৰ হ'ব লাগে সিহঁতক নিষ্পত্তি কৰিবলৈ বা সেই ধৰণৰ সমস্যাবোৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত সময় আহি পৰিছে অভিভাৱকসকলে যুৱক যুৱতীসকলৰ অসৎ আচৰণৰ ৰোধ কৰিব লাগিব নহ'লে হাতৰ পৰা ওলাই যাব পাৰে পৰিয়ালৰ কোনো সদস্যৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে গতিকে খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক গ্ৰহ আৰু সৌভাগ্যৰ নতুন প্ৰজন্মৰ অনুকূল আৰু আপোনালোকৰ চিন্তা আৰু আপোনালোকৰ কথাই পৰিয়ালৰ সমৰ্থন লাভ কৰিব অপ্ৰয়োজনীয় মানসিক চাপ পৰিহাৰ কৰক আৰু কাকো সেইবোৰ দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ সেৱন কৰিব নালাগে গতিকে মনত ৰাখিব আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে এলাৰ্জিৰ প্ৰতিক্ৰিয়াৰ আশংকা দেখা পোৱা গৈছে আজি কৰ্মৰ ক্ষেত্ৰত অফিচৰ মেইলৰ ওপৰত কিছু লোকে গুৰুত্বপূৰ্ণ তথ্য সুৰক্ষা অতি সাৱধান হওক বুলি কৈছে সুৰক্ষাৰ প্ৰতি গাফিলতিৰ ফলত তথ্য হেৰুৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে একে সময়তে নিয়োজিত ব্যক্তিসকলে নিজৰ পৰিচালনাৰ দক্ষতা বিশেষকৈ কৈছে যে বৃদ্ধি কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ কেনেকৈ সৰ্বোত্তমভাৱে সেৱা আগবঢ়াব পাৰি সেই বিষয়ে বিবেচনা কৰিব লাগিব ব্যৱসায়ীসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো উচিত যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে 12টা 15 পৰা 2টা বজাৰ সময়খিনি ভাল সময় ব্যৱসায়ীসকলে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰা উচিত ইয়াৰ দ্বাৰা ব্যৱসায়ীসকলৰ আৰ্থিক সুবিধা আহিব লগতে মাজে মাজে বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব লাগে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বুদ্ধিমত্তাৰ ব্যৱহাৰত সফল হ'ব আৰু কঠিন কামবোৰ সহজে চম্ভালিবলৈ সক্ষম হ'ব গতিকে তেনে ধৰণৰ মাইণ্ডছেট বা চিন্তাধাৰণা লৈ আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে
ঘৰখনৰ আটাইতকৈ বয়সীয়াল ব্যক্তিজনৰ স্বাস্থ্য আৰু প্ৰয়োজনীয়তাৰ যত্ন লওক। তেওঁলোকৰ স্বাস্থ্য কিছু দুৰ্বল হ'ব পাৰে। কৰ্মৰত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগে। হিমোগ্লোবিনৰ বিশেষকৈ অভাৱত দুৰ্বলতা হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। কন্যা ৰাশি, যদি আপুনি কৰ্মৰত এটা দলৰ নেতৃত্ব দি আছে যিসকলে, তেন্তে তেওঁলোকক বিশ্বাস কৰাটো প্ৰয়োজন আছে। তেওঁলোকক উৎসাহিত কৰি থাকিব লাগিব। আজি আপোনালোকৰ দলটোক উৎসাহিত কৰিবলৈ অনুকূল প্ৰদৰ্শন ল'ব পাৰে। একে সময়তে ব্যৱসায়ীসকলে বজাৰত কোনোবা এজনৰ পৰা ঋণ লাভ কৰিব পাৰে। এই ধন ঘূৰাই পোৱাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। নতুন প্ৰজন্মই তেওঁলোকৰ পুৰণি বন্ধুসকলক সহায় কৰিব। যোগাযোগত থাকিবলৈ চেষ্টা কৰক। ফোন কৰি থাকিব আৰু তেওঁলোকৰ মংগলৰ খবৰ লওক। যদি আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যায়, তেন্তে সৰু ল'ৰা ছোৱালীক মিঠাই বিতৰণ কৰক। লগতে কোনো আৰ্তজনৰ বাবে খাদ্য পানীয়ৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব। দিনটোৰ ভিতৰত আপোনালোকৰ জীৱনসংগীৰ উদাসীনতাই আপোনাক হতাশ কৰি তুলিব পাৰে, গতিকে সৰু সৰু কথাবোৰক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আওকাণ কৰিবলৈ শিকক। অত্যধিক কামৰ বোজে আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আপুনি সাৱধান হ'ব লাগিব যাতে কাৰ্যালয় আৰু ব্যৱসায়িক হেঁচাই আপোনালোকৰ ঘৰখনক আগুৰি ধৰিবলৈ নিদিয়ে। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো বৰ্তমান সময়ত উচিত, গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব। ব্যৱসায়ীসকলে যদি আন এটা কোম্পানীৰ চলায়, তেন্তে আইনী বিশেষকৈ যি আনুষ্ঠানিকতাক অৱহেলা নকৰিব। প্ৰয়োজনীয় সকলো পদ্ধতি সম্পূৰ্ণ কৰাৰ পিছতে নিযুক্তি বা কাম আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত কিছুমান আচৰণৰ বাবে কিছুসংখ্যক লোকৰ বিশেষকৈ অলপ অসুবিধা হ'ব পাৰে। চিনিয়ৰসকলে আপোনালোকক সকীয়া দিব পাৰে। ভাল আচৰণৰ আৰ্থিক মূল্য নাথাকিব পাৰে, কিন্তু লাখ লাখ হৃদয় জয় কৰাৰ ক্ষেত্ৰত শক্তি আছে, গতিকে ধ্যান ৰাখিব লাগিব। দেশৰ বা আপোনালোকৰ ৰাজ্য বা সমাজৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিয়োজিত লোকসকলৰ পদোন্নতিৰ সম্ভাৱনাৰ ক্ষীণ, গতিকে নিৰুৎসাহিত নহ'ব। পৰিয়ালত আপোনালোকৰ এই কাৰ্য হয়তো সকলোকে আচৰিত কৰি তুলিব। বিশেষকৈ ঘৰখনৰ মংগলৰ বাবে যাতে চিন্তা কৰিব। ঘৰখনৰ প্ৰতিটো মানুহৰ মানসিক যি অৱস্থা বুজি পাব। সামাজিকভাৱে সকলোৰে বিবেচনাৰে নিজৰ মতামত প্ৰকাশ কৰা উচিত। প্ৰেম আৰু বৈবাহিক জীৱনত কিছুমান ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে এতিয়া নিজৰ কেৰিয়াৰৰ প্ৰতি সতৰ্ক হ'ব লাগে। ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পাব। নহ'লে এতিয়া যদি কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে, নহ'লে পিছত অনুশোচনা কৰিব। নিজৰ স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ প্ৰতি কিন্তু আজি সচেতন হ'ব লাগে। খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰি চলিব লাগে। আজি ব্যৱসায়ত নতুন প্ৰযুক্তি আৰু নতুন সঁজুলি প্ৰৱৰ্তন কৰিলে আপোনালোকৰ ব্যৱসায় শক্তিশালী হ'ব। ব্যৱসায়টো আগবঢ়াই নিবলৈ হ'লে নতুন টেকন'লজি, নতুনত্ব লাগিবই। নতুন যন্ত্ৰপাতি আহিলা সঁজুলি লাগিবই। নতুন সঁজুলি আহৰণৰ শুভ সময় ৰাতিপুৱা 7 পৰা 9 বজাৰ সময়খিনিৰ ভিতৰত আৰু সন্ধিয়া 5:15 পৰা 6:15লৈকে। বিশেষকৈ অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ীসকলক বৰ্তমান সময়ত কিন্তু ধৈৰ্য আৰু ক্ষমতা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। সেয়া লাভ হয়, সৰুৱে হওক বা ডাঙৰে হওক, ধৈৰ্য বজাই ৰাখক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশি, কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নত প্ৰদৰ্শনৰ বাবে আপুনি আচৰিত হ'ব পাৰে। নিয়োজিত ব্যক্তিসকলে নিজৰ বিশেষকৈ জুনিয়ৰ হওক ছিনিয়ৰ হওক সকলোৰে লগত কোমল হোৱাটো ভাল হ'ব। মিলিজুলি এডজাষ্ট হৈ কাম কৰিব লাগিব। পৰিয়ালৰ সমস্যাৰ বৃদ্ধিয়ে কিছু লোকৰ বিশেষকৈ শান্তিত অলপ বিঘ্নিত কৰিব পাৰে, সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি বৰ্তমান ধৈৰ্য ধৰিব লাগিব। আজিৰ দিনটোত বিশেষকৈ অলপ সাৱধান হৈ কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। সাৱধানে গাড়ী চলাবলৈ কৈছে গাড়ী চলোৱাসকলে। প্ৰেম আৰু বৈবাহিক জীৱনত এটা উপভোগ্যৰ দিন হ'ব। আপোনালোকৰ বিশেষকৈ আজি টুইটবোৰ বা ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন পথ মুকলি হ'ব পাৰে। তেওঁলোকৰ বাবে নতুন এটা আৰম্ভণিৰ সময় বুলি কৈছে। ৱেব ডিজাইনিং বা এপ ডেভেলপমেণ্ট বা ইউটিউব আদি কৰা সকলৰ বাবে কিছু সমস্যা সমাধান হ'ব। ইলেক্ট্ৰনিক বা বৈদ্যুতিক ব্যৱসায়ৰ সৈতে জড়িত যিসকল লোক আছে, নিজৰ ব্যৱসায়ৰ সন্দৰ্ভত অস্থিৰতাৰ অনুভৱ কৰিব। আজি বিৰোধীৰ সৈতে যুঁজিবলৈ বা মাৰ্কেটত কম্পিটিশ্যনত বিশেষকৈ আপোনালোকে এডজাষ্ট হ'বলৈ হ'লে তেওঁলোকৰ ক্ষমতাও আপোনালোকে বুজিব লাগিব আৰু নিজৰ ক্ষমতাও বৃদ্ধি কৰিব চেষ্টা কৰক। কৰ্মক্ষেত্ৰত বদলি কিছু লোকৰ সম্ভৱ। কোনো সামাজিক অনুষ্ঠানত কোনো বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে।
প্ৰেম আৰু বৈবাহিক জীৱনত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন। আজি পিতৃ মাতৃ বা পিতৃ সদৃশ ব্যক্তিৰ প্ৰতি সন্মানৰ অভাৱ হ'বলৈ নিদিব। তেওঁলোকক আওকাণ নকৰিব। আপুনি তেওঁলোকৰ পৰা প্ৰয়োজনৰ সময়ত সমৰ্থন পাব। আপুনি নিজৰ পৰিয়ালৰ বাবে পূৰ্ণ সময় উৎসৰ্গ কৰিব লাগে। নতুন প্ৰজন্মৰ ইতিবাচক আৰু জ্ঞানী মানুহৰ সংগত থাকিবলৈ চেষ্টা কৰিব লাগে। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰভাৱে আপোনালোকৰ মনত শান্তি আৰু ইতিবাচক শক্তিৰ প্ৰবাহ আপোনালোকে আনিব। যদি আপুনি ঘৰখনৰ বাবে কিছু আপোনালোকে খৰচ কৰিব ভাবিছে তেন্তে সকলোৰে পৰামৰ্শ ল'ব। কিছুমান স্বাস্থ্যজনিত সমস্যাৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে। এজন খেলুৱৈ কোনো ডাঙৰ কামৰ বাবে বা কোনো কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আপুনি স্মাৰ্ট কামৰ জৰিয়তে আপোনালোকৰ বিশেষকৈ ঘৰখনত হওক ব্যৱসায় হওক নতুন উচ্চতাত উপনীত হ'ব পাৰিব। ব্যৱসায়ীসকলে দিনটো শেষত বিশেষকৈ সন্ধিয়া সময়খিনিত ক'ব পাৰি বিশেষকৈ নিজৰ বুদ্ধিমত্তা আৰু কল্পনা শক্তি ব্যৱহাৰ কৰি নিজৰ ব্যৱসায় সফল আৰু আগবঢ়াই নিবলৈ পাৰিব। কৰ্মৰ ক্ষেত্ৰত আজি যিমানে কষ্ট কৰিব সিমানে ফল পাব। কৰ্মই আপোনালোকক সফলতা কঢ়িয়াই আনিব। নিয়োজিত ব্যক্তিসকলে সক্ৰিয় হৈ থাকিব লাগে আৰু পলম হ'লে তেওঁলোকে বৰ্তমান চিনিয়ৰসকলৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে। গতিকে কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি। পাৰিবাৰিক মতানৈক্যৰ কিছু লোকৰ সমাধান হ'ব বুলি কৈছে। সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনত শান্তি এটা পৰিৱেশ থাকিব। আপুনি হয়তো আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব। কৰ্মস্থলী আৰু সামাজিক সভাত বা কিছুমান কামত আপোনালোকৰ উপস্থিতি আপোনাক এক বেলেগ অনুভৱ কঢ়িয়াই আনিব। বুকুৰ বিষত কিছু লোকে অসুবিধা পাব পাৰে। কিছুমান বিষয়ত দুৰ্বল ছাত্ৰ ছাত্ৰীয়ে অধিক কঠোৰ পৰিশ্ৰম কৰি নিজৰ দক্ষতা বৃদ্ধিৰ বাবে ভাল প্ৰশিক্ষকৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত পাৰিবাৰিক কৰ্তব্য পালন কৰক আৰু দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূজা কৰক। ভগৱানে আপোনালোকক আশীৰ্বাদ কৰক বুলি কৈছে। মংগল কৰিব। আপুনি সকলো বাধা অতিক্ৰম কৰিব পাৰিব বুলি কৈছে। খেলুৱৈসকলে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল বিকল্প বিচাৰি পাব। ই নতুন প্ৰজন্মৰ বাবে শুভ হ'ব আৰু তেওঁলোকৰ অতীতৰ সকলো সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও ফ্ৰী হ'ব, মুক্ত হ'ব। জনশক্তি আৰু আৰ্থিক সমস্যাৰ বাবে ঔদ্যোগিক ব্যৱসায়ীসকলে সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে, যাৰ ফলত ব্যৱসায় বৃদ্ধি অলপ লেহেমীয়া হ'ব পাৰে। ব্যৱসায় সম্পত্তি ব্যৱসায় বিত্তীয় লেনদেনৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত কোনো প্ৰকল্পত কাম কৰাৰ সময়ত আপোনালোকৰ দলৰ নেতাৰ সৈতে মতানৈক্য হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় যুক্তিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। নিয়োজিত ব্যক্তিসকল অতি আত্মবিশ্বাসী হৈ পৰিব পাৰে আৰু কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। গতিকে দায়িত্ব লোৱাৰ পৰা বিৰত থাকিব লাগে। নিজে যিখিনি কেপাচিটি অনুসৰি পাৰে সেইখিনি লওক বুলি কৈছে। কেৱল আপুনি ভালদৰে চম্ভালিব পৰাকৈ গুৰুত্ব দিয়ক বুলি কৈছে। প্ৰেম আৰু বৈবাহিক জীৱনত আপোনালোকৰ সংগীৰ সৈতে জড়িত বিষয়বোৰক লৈ আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত কিছু উত্তেজনা বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। ঘৰখনত বা পাৰিবাৰিক বিবাদ হ'লে আপোনালোকৰ মধ্যস্থতা বিবাদবোৰ সমাধান কৰিব পাৰিব। কোনোবা ব্যক্তি যদি তৰ্ক পেচাল কৰে সমস্যা কৰে কিছুমান আপোনালোকৰ কথা বতৰাৰ দ্বাৰা সেইখিনি সমাধান হ'ব পাৰে। এই সময়খিনিত নিৰ্বাচনৰ সময়ত ৰাজনীতিবিদসকলে ভালদৰে চিন্তা কৰা উচিত। কথা কওঁতে বহুত বেছি সাৱধান হ'ব লাগে। শৰীৰ বিষ কিছু লোকৰ বাবে এটা ডাঙৰ সমস্যা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে কাৰিকৰী ত্ৰুটিৰ সন্মুখীন হ'ব পাৰে। আজি এই সময়খিনিত আপোনালোকৰ কৈছে যে বৃহৎ ব্যৱসায়িক প্ৰকল্প আৰু নতুন যোগাযোগ আনিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যাব। ব্যৱসায়ীসকলে লাভ দেখিব আৰু কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ বা বিশেষকৈ সন্মান বা লাভান্বিত হ'ব তেওঁলোকৰ দ্বাৰা। আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ডৱৰ্কিং কৰিব লাগিব। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনু ৰাশি। আজি ধনু ৰাশিৰ লোকসকলৰ বাবে কৈছে যে দিনটো মধ্যমীয়া। কৰ্মৰ ক্ষেত্ৰত হয়তো কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিসকলে এটা চখ পেচালৈ ৰূপান্তৰিত কৰিবলৈ কাম কৰি আছে তেওঁলোকৰ যি পৰিকল্পনা আৰম্ভ কৰিব লাগে। ভৱিষ্যতে ই ইতিবাচক ফলাফল দিব। পাৰিবাৰিক আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। আজি আপোনালোকৰ জড়িততা বৃদ্ধি পাব। সংগীৰ সৈতে প্ৰেম আৰু আনন্দ লাভ কৰাটো এক আনন্দৰ অভিজ্ঞতা হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সন্ধিয়াটো বিশেষকৈ মনোৰঞ্জনৰ দ্বাৰা ভৰি পৰিব কিছু লোকৰ আৰু ঘৰতে ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিলেও ভাল হ'ব বা পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ পোষ্টবোৰ যিসকল সামাজিক ছ'চিয়েল মিডিয়াৰ লগত জড়িত তেওঁলোকৰ পোষ্টবোৰ বিশেষকৈ ছ'চিয়েল প্লেটফৰ্মত শ্বেয়াৰ কৰা হ'ব। ব্যক্তিগত ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে কিছু লোকৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মেদবহুলতাৰ প্ৰতি সচেতন হ'ব লাগে আৰু যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগে। গেছৰ কিছু সমস্যা শান্তি দিব পাৰে। অনলাইন ব্যৱসায়ত লাভ কৰিলে আপোনালোকৰ চিন্তা লাঘৱ হ'ব।
যদি ব্যৱসায় ভাল নহয় তেন্তে আপোনালোকৰ নিয়োগকৰ্তা বা অংশীদাৰৰ ওপৰত খং বা বিচলিত নহ'ব। তেওঁলোকক উৎসাহিত কৰক আৰু কৰ্মক্ষেত্ৰত বহুত ভাল সুযোগ সৃষ্টি হ'ব বুলি কৈছে। পৰিয়ালৰ ভিতৰত খং নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰেম আৰু বৈবাহিক জীৱনত দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব লাগিব। দাঁতৰ আৰু মুখৰ সমস্যাই স্কিনৰ কিছু সমস্যাই আপোনালোকক আমনি কৰিব পাৰে, গতিকে বৰ্তমান সময়ত কুহুমীয়া ঠাণ্ডা পানী, টেঙা খাদ্যৰ বিশেষকৈ আপোনালোকে নাখাব। কুহুমীয়া ঠাণ্ডা পানী খাওক আৰু টেঙা খাদ্য বেছিকৈ নাখাব বা টেঙা খাদ্যৰ পৰা আপোনালোকে আঁতৰি থাকক। এই সময়খিনিত যুৱক যুৱতীসকলে বা নৱপ্ৰজন্মৰ কথা ক'বলৈ যাওঁতে ভাই ভনীৰ লগত সময় কটাওক, বন্ধুৰ লগত সময় কটাওক। বন্ধুতকৈ তেওঁলোকে আপোনালোকৰ বাবে অধিক সহায়ক হ'ব ভাই ভনী, গতিকে ঘৰখনৰ মানুহৰ লগত বেছি সময় দিব লাগে। আজি আপোনালোকৰ সামাজিক কাম কাজ অতি উত্তম হ'ব আৰু আপোনালোকৰ সকলো প্ৰচেষ্টাক শলাগ লোৱা হ'ব বুলি কৈছে। এই সময়খিনিত মহিলাসকলে নিজৰ সামাজিক বৃত্তটো সম্প্ৰসাৰিত কৰি চৌপাশৰ লোকৰ প্ৰতি সহায় কৰা উচিত। প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীসকলে অনলাইনত নতুন কিবা এটা শিকিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি দিনটোত বিশেষকৈ আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিবৰ বাবে নতুন ব্যৱসায়িক প্ৰকল্প আৰু আৰ্থিক লাভৰ সম্ভাৱনা আনিব। কাপোৰ আৰু ৰেডিমেড কাপোৰৰ ব্যৱসায়ীসকলে গ্ৰাহকৰ পচন্দ আৰু ষ্টকৰ বৈচিত্ৰ্যৰ বিশেষকৈ কথাৰ বিবেচনা কৰিব লাগিব। নিজৰটো ৰক্ষণাবেক্ষণ কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দলটোৱে আপোনালোকক আচৰিত কৰিব পাৰে। আজি আপোনালোকৰ কৰ্মশৈলী সলনি কৰাৰ পৰিৱৰ্তে আপোনালোকৰ দক্ষতা বৃদ্ধিৰ ওপৰত কাম কৰক, কিয়নো আপোনালোকৰ দক্ষতা উন্নত নোহোৱালৈকে আনকি দ্ৰুত কামবোৰৰ ক্ষেত্ৰতো বেছি সময় লাগিব। বুকুৰ বিষৰ এটা সমস্যা হ'ব পাৰে, গতিকে চৰ্বিযুক্ত খাদ্য বেছিকৈ আপোনালোকে নাখাব, পৰিহাৰ কৰক, নহ'লে কিছু সমস্যা হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি আপোনালোকৰ পৰিয়ালৰ ভিতৰত মানসম্পন্ন সময় কটাব। আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত মতানৈক্যৰ সমাধান হ'ব, যাৰ ফলত আপোনালোকৰ দিনটো সাধাৰণতকৈ ভাল হ'ব। সামাজিক মঞ্চত বিশেষকৈ এজন গ্লেমাৰাছ ব্যক্তিৰ বাবে আপুনি সমৰ্থন লাভ কৰিব, যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। ক্ৰীড়াবিদসকলে নিজৰ ইচ্ছামতে যিকোনো কাৰ্যকলাপত নিজৰ 100% দিব পাৰিব। নতুন প্ৰজন্মই সকলো চিন্তা আৰু সমস্যা পাহৰি দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰিব লাগে। অপ্ৰয়োজনীয় যুক্তিতৰ্কৰ পৰা তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। কিছুমান ব্যৱসায়ত হোৱাৰ লোকচানে আদায় কৰিব নোৱাৰাৰ লোকচানৰ বাবে আপোনালোকৰ কিছু লোকক চিন্তাৰ সৃষ্টি কৰিব পাৰে, বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ীসকলে কটকটীয়া নিৰাপত্তা বজাই ৰাখিব লাগে ব্যৱসায়ৰ ক্ষেত্ৰত, কিয়নো দায়িত্বহীন আচৰণে কিছু লোকৰ যথেষ্ট লোকচানৰ সৃষ্টি কৰিব পাৰে। আজি কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত কৈছে যে প্ৰতিদ্বন্দ্বীসকলৰ পৰা ফুচফুচাই ক'লে বা কামেৰে আপোনালোকৰ উদ্ধতন বিষয়ক আপ্লুত কৰিব নোৱাৰিব। গতিকে যি ক'ব ডাইৰেক্টলি পোনপটীয়াকৈ স্পষ্টভাৱে ক'বৰ বাবে চেষ্টা কৰক। কৰ্মৰত পেছাদাৰীসকলে মানসিক উদ্বেগেৰে দিনটো আৰম্ভ কৰাৰ সম্ভাৱনা থাকে কিছু। আজি দৃঢ়তাৰে থাকি কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব পাৰে। ছালৰ সমস্যাৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালত ঘৰুৱা বিবাদৰ পৰা দূৰত্ব বজাই ৰাখক। লগতে কৈছে যে নিজৰ বাক্যক নিয়ন্ত্ৰণ কৰক। প্ৰেম আৰু বৈবাহিক জীৱনত কিছুমান হতাশাজনক মুহূৰ্তৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ৰাজনীতিবিদসকলৰ কৈছে যে ভাৱমূৰ্তিৰ বিৰোধীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পাৰে, সাৱধান হ'ব লাগে। পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কঠিন সময়ৰ সন্মুখীন হ'ব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে, কিন্তু গুৰুত্ব দিব লাগিব। নৱপ্ৰজন্মই ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী ইমান এটা নহ'ব। তেওঁলোক অত্যন্ত ধ্যান আৰু ঈশ্বৰক পূজা কৰাটো উচিত। মানসিক শান্তি পাব, আধ্যাত্মিক শান্তি পাব, যিয়ে তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব বুলি কৈছে। হঠাৎ বজাৰৰ পৰিৱৰ্তনৰ বাবে সোণৰ ব্যৱসায়ত লাভৰ ফলত আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব পাৰে। সোণাৰীসকলৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকক এটা নতুন প্ৰজেক্ট বিশেষকৈ উপস্থাপন কৰিবলৈ ক'ব পাৰে, আপোনালোকক পৰামৰ্শ দিব পাৰে। কঠোৰ পৰিশ্ৰম আৰু কৈছে যে অক্লান্ততাৰ অলপ পৰিকল্পনা আৰু বিশ্বাস, গন্তব্যস্থানৰ প্ৰতি চকু আৰু স্পষ্ট লক্ষ্য, এইটো হৈছে সফলতাৰ ৰহস্য। কৰ্মৰত পেছাদাৰীসকলে কেতিয়াবা আনন্দৰে ভৰি পৰিব পাৰে আৰু কেতিয়াবা কামৰ প্ৰতি আগ্ৰহীন হ'ব পাৰে বুলি কৈছে। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি আপোনালোকৰ কামে সামাজিক পৰ্যায়ত গতি লাভ কৰিব। দিনটো আপোনালোকৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব, কিয়নো পৰিয়ালত সম্পত্তি সম্পৰ্কীয় কথাবোৰ আপোনালোকৰ পক্ষত হ'ব পাৰে। নতুন প্ৰজন্মই পৰিকল্পনা কৰা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু পলম হ'ব পাৰে, গতিকে অধৈৰ্য নহ'ব বুলি কৈছে। এই সময়খিনিত প্ৰেমে আপোনালোকৰ জীৱনসংগীৰ বাবে বা বৈবাহিক জীৱনতে হওক, প্ৰেম জীৱনতে হওক, দিনটো ভালকৈ ৰাখিব। মৰম চেনেহে
খাদ্যৰ যত্ন লওক বুলি কৈছে আৰু খাদ্যাভ্যাস মানি চলক অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰৰ ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন আছে নিয়োগ আৰু ব্যৱসায়ত দলীয় কামৰ মনোভাৱ শক্তিশালী কৰিলে উন্নত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব এই সময়খিনি কৰ্মৰ ক্ষেত্ৰত কিছু লোকৰ দৰমহা বৃদ্ধি পাব পাৰে নিয়োজিত লোকসকলে হয়তো আগবাঢ়ি যাব পাৰে অফিচত কঠোৰ আৰু সৎ কাম কৰাৰ ফলত ইয়াৰ ফলত বিশেষকৈ আপোনালোকৰ প্ৰশংসাই নহয় পদোন্নতিৰ সম্ভাৱনা বৃদ্ধি কৰিব গতিকে সদায় সৎ পথত থাকি কামখিনি কৰক ভাল হ'ব অত্যন্ত সাৱধানে কাম কৰিব লাগিব অত্যধিক শাৰীৰিক ব্যায়ামৰ ফলত কিছু লোকৰ গাঁঠি বিষ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ সামাজিক কৰ্মই সমাজত আপোনালোকৰ সুনাম বৃদ্ধি কৰিব আপুনি আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত কিছু পৰিৱৰ্তনৰ সন্মুখীন হ'ব বন্ধু বান্ধৱীৰ সৈতে দিনটো উপভোগ কৰিবলৈ পিকনিক স্পটৰ পৰিকল্পনাও কৰিব পাৰে কিছু লোকে যুৱক যুৱতীসকলে বা নতুন প্ৰজন্মৰ ওপৰত অপ্ৰয়োজনীয় বোজা জাপি দিয়া হ'ব পাৰে গতিকে বিপথে পৰিচালিত নহ'বলৈ আগতীয়াকৈ কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে সেইখিনি ক্ষেত্ৰত আগতীয়াকৈ সক্ৰিয় হ'ব লাগিব আগ্ৰহীৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা বৃদ্ধি কৰা উচিত অৰ্থাৎ কৈছে যে বৰ্তমান নিজৰ ভাল লগা কামত নিজে যিখিনি কামত আপুনি সফল হ'ব পাৰে আপুনি ছাকচেছ হ'ব পাৰে যিখিনি কামত আপোনালোকৰ কনফিডেন্স আছে সেই কামত অলপ জোৰ দিয়ক কষ্ট কৰক বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে সোনকালে ভাল খবৰ লাভ কৰিবলৈ ওলাইছে গতিকে যিসকলে কঠোৰ পৰিশ্ৰম কৰিছিল হাৰ্ড ৱৰ্কিং কৰিছিল তেওঁলোকৰ বাবে দিনটো বহুত বেছি শুভ হ'বলৈ গৈছে ভাল এটা প্ৰতিফলন তেওঁলোকে দেখিবলৈ সক্ষম হ'ব গতিকে সেই ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ আজি কিন্তু বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বিনিয়োগ কৰোঁতে বিশেষকৈ সাৱধানো হ'ব লাগিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব ব্যৱসায়িক সমস্যা কিছু পৰিমাণে সমাধান কৰিলে আপোনালোকৰ মানসিক চাপ কমিব ব্যৱসায়ীসকলৰ আজি ব্যৱসায়িক গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ তাৎক্ষণিক প্ৰলোভনৰ পৰা আঁতৰি থাকক সময় আৰু পৰিস্থিতিৰ লগত সম্পৰ্ক শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আজি নতুন নতুন প্ৰজেক্টৰ কাম কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব পাৰিব যদি কামৰ লগত জড়িত ব্যক্তিজনে অলপ বেছিকৈ চলাব লগা হয় তেন্তে বেয়া পাব নালাগে ৰাজনৈতিক পৰ্যায়ত যিকোনো ডাঙৰ বিবাদ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে পৰিয়ালৰ সৈতে দিনটো উপভোগ কৰক যদি আপুনি কাৰোবাৰ ওপৰত খং কৰে তেন্তে তেওঁক বিশেষকৈ বেছিকৈ টান শব্দ নক'ব যদি কোনোবাই আগবাঢ়ি আহে তেন্তে তেওঁক এটা সুযোগ দিয়ক আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত দিনটো শেষৰলৈ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু দুপৰীয়াৰ পৰিস্থিতি উন্নত হ'ব সংগীৰ অনুভৱক আওকাণ কৰাটো নতুন প্ৰজন্মৰ বাবে ব্যয়বহুল হ'ব পাৰে মুক্ত মনে কথা পাতিব লাগে আৰু ইজনে সিজনৰ কথা বুজিব লাগে ডাঙৰ মঞ্চত খেলুৱৈসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে হয়তো কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকৰ ওপৰত দিয়া হ'ব পাৰে বুলি কৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখিবলৈ নাপাহৰিব দিনটো ভালদৰে পাৰ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে একে সময়তে অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায়ত আদালতৰ বিবাদৰ সমাধান হ'ব কৰ্মৰ ক্ষেত্ৰত যিকোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ দল আৰু ঊৰ্ধ্বতন বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব কৰ্মসংস্থাপনত থকাসকলৰ পদোন্নতিৰ সম্ভাৱনা প্ৰবল আজি আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক যথেষ্ট আন্তৰিক হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগে মনোনিৱেশ কৰি থাকিলে নিশ্চয়কৈ উৎকৃষ্ট ফলাফল লাভ কৰিব পৰিয়ালৰ কোনো সদস্যৰ ডায়েবেটিছ বা হৃদযন্ত্ৰৰ সমস্যাত ভুগিব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নৱপ্ৰজন্মৰ অনুপ্ৰাণিত হৈ থকাটো প্ৰয়োজন আছে যদি আপুনি কিবা এটা বিষয়ত অস্বস্তি অনুভৱ কৰিছে তেন্তে আপোনালোকৰ প্ৰিয় দেৱতাক ধ্যান কৰক আৰু জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক আজি কামবোৰ আৰম্ভ কৰাৰ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক বুলি কৈছে আজি প্ৰেম বা বৈবাহিক জীৱনত আনৰ লগত মত বিনিময় কৰাৰ সময়ত সহজ সৰল হওক ইজনে সিজনৰ লগত মত কৰোঁতে বা কথা বতৰা পাতোঁতে বিশেষকৈ সাৱধান হ'ব লাগিব হঠাতে ভ্ৰমণৰ পৰিকল্পনা কিছু লোকৰ হ'ব পাৰে আজি ব্যৱসায়ত সুনিৰ্দিষ্ট পদক্ষেপ নোলোৱাৰ বাবে কিছু লোকৰ লোকচানৰ সন্মুখীন হ'ব লাগিব গহৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি কৈছে যে একেলগে নতুন ব্যৱসায়ত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো এৰক বেছিকৈ ইনভেষ্ট কৰিব নালাগে চাই ল'ব লাগে পৰিৱেশ আৰু চিটুৱেশ্যন এই সময়ত ক্ষতিৰ সম্ভাৱনা আছে কোনো নিবনুৱা ব্যক্তিৰ চাকৰি বা আন কাৰোবাৰ হাতলৈ যাব পাৰে বা কিছুমান অপৰচুনিটি বেলেগৰ হাতলৈ যাব পাৰে গতিকে নথিপত্ৰ অসম্পূৰ্ণ হোৱাৰ বাবে বুলি কৈছে গতিকে সাৱধান হ'ব আপুনি আপোনালোকৰ নথিপত্ৰসমূহ কাগজ পত্ৰবোৰ সকলো সময়তে সম্পূৰ্ণ কৰি ৰাখিব লাগে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো খোজতে বুলি কৈছে নিয়োজিত ব্যক্তিসকলে নিজৰ সিদ্ধান্তত দৃঢ় হৈ থাকিব লাগে আৰু কোনো ধৰণৰ বিক্ষিপ্ততা এৰাই চলিব লাগে নহ'লে তেওঁলোকে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে বতৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু আপোনালোকৰ চৰ্দি আৰু কাহৰ দৰে ৰোগ হ'ব পাৰে ইয়াৰ ফলত বহুত বেছি কষ্ট অনুভৱ কৰিব কিছুমান সামাজিক কামে বৰ্তমান সময়ত এলাৰ্ম বেল বজাব পাৰে পৰিয়ালত মৰমৰ অভাৱ হ'ব পাৰে কিছু লোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত বিবাদৰ সৃষ্টি হ'ব পাৰে শেষৰ ফালেলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়ত আপোনালোকৰ পৰিকল্পনাৰ
ভাল হ'ব, পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, যি আপোনালোকৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি কৈছে। নিয়োজিত ব্যক্তিসকলে নতুন কেৰিয়াৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে, গতিকে কঠোৰ পৰিশ্ৰমৰ বাবে নিজকে ষ্ট্ৰং কৰি তুলিব লাগিব, নিজকে প্ৰস্তুত কৰি তুলিব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব। বাহিৰৰ পৰা অহা পৰিয়ালৰ সদস্যৰ লগত সময় কটাব, দিনটো আপোনালোকৰ স্বাস্থ্যৰ বাবে অনুকূল হ'ব। এই সময়খিনি ভৱিষ্যতৰ ডাঙৰ সপোন দেখাৰ পৰা আঁতৰি থাকক, বৰ্তমানৰ ওপৰত গুৰুত্ব দি কাম কৰক, ইয়াৰ দ্বাৰা দীৰ্ঘদিনীয়া সামাজিক সমস্যাৰ অন্ত পৰিব, ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান লিখিবলৈ নাপাহৰিব।